নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে ধনী মানুহ আৰু সাধাৰণ মানুহৰ মাজত পাৰ্থক্য কি? কেৱল ভাগ্য নহয়, তেওঁলোকৰ অভ্যাস। শাস্ত্ৰত কোৱা হৈছে যে যি অভ্যাসে মনক শুদ্ধ কৰে সেই অভ্যাসেই ঘৰলৈ ধন কঢ়িয়াই লৈ আহে। আজি মই আপোনালোকক জনাম এনে এটা অভ্যাসৰ কথা। যদি এই অভ্যাসটো আপোনালোকে প্ৰতিদিনেই কৰে তেনেহ'লে ধন, সুযোগ আৰু লক্ষ্মীৰ শক্তি নিজেই আপোনালোকৰ ঘৰত আহিবলৈ ধৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ শেষত মই আপোনালোকক ক'ম এই অভ্যাসটো কেতিয়া আৰু কেনেকৈ কৰিব লাগিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। বন্ধু বান্ধৱীসকল, এইটো কোনো কঠিন সাধনা কৰিব নালাগে। আপোনালোকে নাই কোনো পূজা পাতল কৰিব নালাগে, নাই কোনো মন্ত্ৰ জাপ আপোনালোকে কৰিব নালাগে। এইটো এটা অভ্যাস হৈছে কৃতজ্ঞতাৰ অভ্যাস। এই অভ্যাসটো যদি আপোনালোকে প্ৰতিদিনেই কৰে তেনেহ'লে আপোনালোকৰ সকলো ঠিক হৈ পৰিব। প্ৰতিদিনেই মনৰ পৰা আপোনালোকে ধন্যবাদ জনাব। আপুনি যি পাইছে, যিমানেই সৰু নহওক কিয়, তাৰ বাবে সদায় ধন্যবাদ জনাব। শাস্ত্ৰত কোৱা হৈছে যে যি মানুহে যি পাইছে তাৰ যদি মূল্য দিয়ে বা ধন্যবাদ জনায়, মা লক্ষ্মীয়েও তেওঁক আৰু অধিক বেছি দিবলৈ যত্ন কৰে। সেই গতিকে আপোনালোকে যিমান পাৰে অকণমান অভ্যাস কৰি কৃতজ্ঞতা জনাবলৈ চেষ্টা কৰিব। দেৱী লক্ষ্মী আৰু কৃতজ্ঞতা। দেৱী লক্ষ্মী কেৱল ধনৰ দেৱী নহয়, তেওঁ হৈছে সন্তুষ্টিৰ দেৱী। য'ত অসন্তুষ্টতা থাকে, য'ত অভিযোগ থাকে, যি মানুহে সদায় কয় মোৰ একো নাই, মোৰ ভাগ্য বেয়া, সেই ঘৰত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে। কিন্তু য'ত কৃতজ্ঞতা থাকে, সৰু ঘৰতেই মা লক্ষ্মীয়ে আহি বাস কৰিবলৈ ধৰে। এজন মানুহে যদি কয় মোৰ অলপ আছে কিন্তু মই তাতেই সন্তুষ্ট, দেৱী লক্ষ্মীয়ে তেওঁৰ ওচৰলৈ আহি আকৌ পৰীক্ষা কৰিবলৈ ধৰে। এতিয়া আমি জানিম বিজ্ঞানে কি কয়। এইটো কেৱল শাস্ত্ৰৰ কথা নহয়, ইয়াক বিজ্ঞানেও প্ৰমাণ কৰিছে। যি মানুহে কৃতজ্ঞতাৰ অভ্যাস কৰে তেওঁলোকৰ মন শান্ত হৈ থাকে, ডিপ্ৰেশ্যন কমিবলৈ ধৰে, চিন্তা শক্তি বৃদ্ধি পাবলৈ ধৰে, সুযোগ তেওঁলোকে চিনি পাবলৈ শিকে আৰু তেওঁলোকে ৰিস্ক ল'ব পৰা হয়। অৰ্থাৎ কৃতজ্ঞতা মানে স্পষ্ট মন মানে সঠিক সিদ্ধান্ত, সঠিক সিদ্ধান্ত মানে হৈছে ধন। এইটো ধন অহাৰ আটাইতকৈ শক্তিশালী সূত্ৰ বুলিও কোৱা হয় বিজ্ঞানৰ অনুসৰি। মানুহে কেনেকৈ ভুল কৰে? বন্ধু বান্ধৱীসকল, বেছিভাগ মানুহে কি বুলি ভাবে আপোনালোকে জানেনে? সদায় অভিযোগ কৰি থাকে, আনৰ লগত তুলনা কৰে, তেওঁৰ আছে মোৰ নাই, মোৰ কেতিয়া হ'ব। এইটো আচলতে ধন বন্ধ হোৱাৰ সংকেত বুলিহে ক'ব পৰা যায়। সেই গতিকে এইবোৰ চিন্তা আপোনালোকে কেতিয়াও মনলৈ নানিব। যদি আপুনি অভিযোগ কৰে তেনেহ'লে বিশ্ব ব্ৰহ্মাণ্ডত ক'বলৈ হ'লে আপোনালোকে কেতিয়াও সন্তুষ্ট অনুভৱ কৰিব নোৱাৰিব। শাস্ত্ৰতো কোৱা হৈছে মানুহ কেতিয়াও সন্তুষ্টগামী নহয়। সেই গতিকে সন্তুষ্ট অনুভৱ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। যেতিয়া আপোনালোকে অভিযোগ কৰিব মই যি পাইছোঁ সেইটো মোৰ ভাল নালাগে, আৰু বিশ্ব ব্ৰহ্মাণ্ডই তেতিয়া ক'ব যে ঠিক আছে তেন্তে মই আৰু নিদিওঁ। সেই গতিকে সদায় সন্তুষ্ট অনুভৱ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। সঠিকভাৱে সন্তুষ্ট অনুভৱ কৰিব পাৰিলে আপোনালোকৰ জীৱনত উন্নতি আৰু ধন বৃদ্ধি হ'বলৈ ধৰিব। এতিয়া আমি জানিম সঠিক অভ্যাস আমি কেনেকৈ কৰিব লাগিব। এইটো মনোযোগ দি আপোনালোকে শুনিব লাগিব। এই অভ্যাসটো কৰাৰ সঠিক উপায় হ'ল প্ৰতিদিনেই ৰাতিপুৱা আপোনালোকে উঠাৰ পিছত চকু বন্ধ কৰি 1 মিনিট সময় আপোনালোকে বিচনাৰ ওপৰতে এটা কথা ক'ব। সেই কথাটো হ'ল হে ভগৱান, আজিৰ দিনটোৰ বাবে মই কৃতজ্ঞ। তাৰ পিছত আপোনালোকে মনতে 3টা কথা স্মৰণ কৰিব। মোৰ স্বাস্থ্য যাতে আজিৰ দিনটোৰ বাবে ভাল হৈ থাকে, মোৰ ঘৰ পৰিয়ালত যাতে সুখ সমৃদ্ধি হয় আৰু কৰ্মক্ষেত্ৰত আৰু নতুন সুযোগ আমি লাভ কৰিব পাৰোঁ। এইটো মুখেৰেও আপোনালোকে ক'ব পাৰে, নাইবা মনৰ ভিতৰতেও আপোনালোকে ক'ব পাৰে। ৰাতিৰ শোৱাৰ আগতেই এইটো আপোনালোকে ভাবক, আজিৰ দিনটোৰ মই কি কৰিছিলোঁ। এইটো কৰিলে মন শান্ত হ'ব, মা লক্ষ্মীৰ শক্তি সক্ৰিয় হৈ পৰিব, যাৰ ফলত আপোনালোকৰ ঘৰ পৰিয়ালত উন্নতি দেখিবলৈ পাব আৰু লগতে আপোনালোকৰ ঘৰত নতুন নতুন সুযোগ সুবিধা নামি আহিবলৈ ধৰিব। সেইকাৰণে ৰাতি বিচনাত উঠাৰ পিছত আপোনালোকে মনতে চিন্তা কৰিব যে আজিৰ দিনটোত মই কি পাইছোঁ বা মই আজিৰ দিনটোত কি কৰিলোঁ। এনেকৈ কৰাৰ পিছত কিমান দিনৰ পিছত ইয়াৰ ফল পোৱা যাব আপোনালোকে জানেনে? শাস্ত্ৰৰ অনুসৰি 21 দিনত। 21 দিন যদি এই অভ্যাসটো আপোনালোকে কৰে তেনেহ'লে আপোনালোকৰ লক্ষ্য স্থিৰ হৈ পৰিব। হঠাৎ সুযোগ আহিব আপোনালোকৰ ঘৰলৈ, নতুন কৰ্মত উন্নতি লাভ কৰিব পাৰিব আৰু লগতে কৰি থকা কৰ্মক্ষেত্ৰতো আপোনালোকে আগুৱাই যাব পাৰিব। অত্যন্ত ধন বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ ঘৰত। খৰচৰ মাত্ৰা কমিবলৈ ধৰিব, মানসিক শক্তি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। এইবোৰেই হৈছে
ধন অহাৰ আগৰ শুভ সংকেত বুলিও মনা যায়। সেই গতিকে এই অভ্যাসটো আপোনালোকে দৈনন্দিন কৰিবলৈ চেষ্টা কৰিব। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এই অভ্যাস কৰিলে 21 দিনৰ ভিতৰতে আপোনালোকে ইয়াৰ ফল লাভ কৰিব পাৰিব। বহুত সফল মানুহে কয় যে যেতিয়া মই ধন্যবাদ ক'বলৈ আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰাই মোৰ জীৱন সলনি হ'বলৈ আৰম্ভ কৰিলে। কাৰণ কৃতজ্ঞ মানুহে কেতিয়াও একেবাৰে খালী হৈ নাথাকে। দেৱী লক্ষ্মীয়ে এনে মানুহক কেতিয়াও পৰীক্ষা কৰি নাচায় আৰু যি মানুহে সদায় অভিযোগ কৰি থাকে সেই ঘৰত দেৱী লক্ষ্মী কেতিয়াও ঘৰলৈ নাহে আৰু বৰঞ্চ সেই ঘৰত কেতিয়াও আহি দেৱী লক্ষ্মীয়ে পৰম দৃষ্টি নিদিয়ে। সেই গতিকে আপোনালোকে সদায় কৃতজ্ঞতা হ'বলৈ চেষ্টা কৰিব। দেৱী লক্ষ্মী আৰু কৃতজ্ঞতা। দেৱী লক্ষ্মী কেৱল ধনৰ দেৱী নহয়, তেওঁ হৈছে সন্তুষ্টিৰ দেৱী। য'ত অসন্তুষ্টতা থাকে, য'ত অভিযোগ থাকে, যি মানুহে সদায় কয় মোৰ একো নাই, মোৰ ভাগ্য বেয়া, সেই ঘৰত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে। কিন্তু য'ত কৃতজ্ঞতা থাকে সৰু ঘৰতেই মা লক্ষ্মীয়ে আহি বাস কৰিবলৈ ধৰে। এজন মানুহে যদি কয় মোৰ অলপ আছে কিন্তু মই তাতেই সন্তুষ্ট, দেৱী লক্ষ্মীয়ে তেওঁৰ ওচৰলৈ আহি আকৌ পৰীক্ষা কৰিবলৈ ধৰে। মানুহে কেনেকৈ ভুল কৰে? বন্ধু বান্ধৱীসকল, বেছিভাগ মানুহে কি বুলি ভাবে আপোনালোকে জানেনে? সদায় অভিযোগ কৰি থাকে, আনৰ লগত তুলনা কৰে, তেওঁৰ আছে মোৰ নাই, মোৰ কেতিয়া হ'ব? এইটো আচলতে ধন বন্ধ হোৱাৰ সংকেত বুলিহে ক'ব পৰা যায়। সেই গতিকে এইবোৰ চিন্তা আপোনালোকে কেতিয়াও মনলৈ নানিব। যদি আপুনি অভিযোগ কৰে তেনেহ'লে বিশ্ব ব্ৰহ্মাণ্ডত ক'বলৈ হ'লে আপোনালোকে কেতিয়াও সন্তুষ্ট অনুভৱ কৰিব নোৱাৰিব। শাস্ত্ৰতো কোৱা হৈছে মানুহ কেতিয়াও সন্তুষ্টগামী নহয়। সেই গতিকে সন্তুষ্ট অনুভৱ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। যেতিয়া আপোনালোকে অভিযোগ কৰিব আপুনি বিশ্ব ব্ৰহ্মাণ্ডত, বন্ধু বান্ধৱীসকল, যদি আপুনি এই এটা অভ্যাস আজিৰ পৰাই আৰম্ভ কৰে তেনেহ'লে আপুনি নিজেই অনুভৱ কৰিব ধন কেনেকৈ আপোনালোকৰ ঘৰলৈ আহিব। যদি আপুনি এই অভ্যাসটো আৰম্ভ কৰিব তেনেহ'লে নিশ্চয় মোক তলত কমেণ্টত মা লক্ষ্মী বুলি নিশ্চয় লিখিব আৰু ভিডিঅ'টো যে আপোনালোকৰ উপযোগী যেন লাগিলে নিশ্চয় লাইক এটা কৰিব আৰু আমাৰ চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ বেলটো অল কৰি ল'ব আৰু আপোনালোকৰ সকলো পৰিয়াললৈ এই ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব। দেৱী লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত সদায় থাকক, তাৰেই কামনাৰে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। বান্ধৱীসকল, যদি আপুনি এই এটা অভ্যাস আজিৰ পৰাই আৰম্ভ কৰে তেনেহ'লে আপুনি নিজেই অনুভৱ কৰিব ধন কেনেকৈ আপোনালোকৰ ঘৰলৈ আহিব। যদি আপুনি এই অভ্যাসটো আৰম্ভ কৰিব তেনেহ'লে নিশ্চয় মোক তলত কমেণ্টত মা লক্ষ্মী বুলি নিশ্চয় লিখিব আৰু ভিডিঅ'টো যে আপোনালোকৰ উপযোগী যেন লাগিলে নিশ্চয় লাইক এটা কৰিব আৰু আমাৰ চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ বেলটো অল কৰি ল'ব আৰু আপোনালোকৰ সকলো পৰিয়াললৈ এই ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব। দেৱী লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত সদায় থাকক, তাৰেই কামনাৰে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।